প্ৰিয় বন্ধুসকল, আমাৰ জীৱনত নীৰৱে থকাৰ শক্তি এটা বিশেষ স্থান গ্ৰহণ কৰে। এই গুণৰ দ্বাৰা আমি অন্তৰ্জ্ঞান, ধৈৰ্য আৰু সাফল্যৰ উচ্চ শিখৰ লাভ কৰিবলৈ সক্ষম হওঁ। আহকচোন আমি এই শক্তিৰ 5টা গুৰুত্বপূৰ্ণ দিশ একেলগে পৰ্যালোচনা কৰোঁ। নাম্বাৰ 1, অন্তৰ্জ্ঞানৰ সন্ধান। প্ৰিয় বন্ধুসকল, নীৰৱে থকাৰ শক্তি আমাৰ অন্তৰত গুপ্ত থকা জ্ঞান আৰু বুদ্ধিৰ সন্ধান দিয়ে। নীৰৱে থাকি আমি মনৰ গভীৰতালৈ যাব পাৰোঁ, য'ত আমি নিজক আৰু আমাৰ উদ্দেশ্যক বেছি ভালদৰে বুজিব পাৰোঁ। এই অন্তৰ্জ্ঞানৰ আভাসতে আমি জীৱনৰ বহু সমস্যাৰ সহজ সমাধান পাব পাৰোঁ। সেয়েহে নিজক চিনাকি কৰিবলৈ আৰু আত্মাৰ আভ্যন্তৰত গোপন জ্ঞানৰ সন্ধান পাবলৈ নীৰৱে থকাৰ অভ্যাস অনুশীলন কৰক। নাম্বাৰ 2, ধৈৰ্য আৰু সংকল্পৰ বিকাশ। প্ৰিয় বন্ধুসকল, যেতিয়া আমি নীৰৱে থাকোঁ, আমি নিজক ধৈৰ্য আৰু সংকল্পৰ বিকাশ কৰিবলৈ সময় দিওঁ। কঠিন পৰিস্থিতিত নীৰৱে থকা ক্ষমতাই আমাক চিন্তা ভাৱনাৰ সৈতে সিদ্ধান্ত ল'বলৈ সহায় কৰে। নীৰৱে থাকি আমি শৃংখলাবদ্ধ আৰু বিচক্ষণ চিন্তা কৰি আমাৰ কাৰ্যৰ সঠিক দিশ প্ৰদান কৰিব পাৰোঁ। সেয়েহে নীৰৱে থকাৰ মাজেৰে এক ধৈৰ্যশীল আৰু সংকল্পিত মনোভাৱৰ বিকাশ ঘটাওক। নাম্বাৰ 3, আত্মবিশ্বাসৰ বৃদ্ধিৰ কৌশল। বন্ধুসকল, সাফল্যৰ গুপ্তমন্ত্ৰ হ'ল আত্মবিশ্বাস, আৰু এই আত্মবিশ্বাস নীৰৱে থকাৰ দ্বাৰা বিকশিত হয়। আমি নীৰৱে থাকিলে আমাৰ অন্তৰৰ শক্তি আৰু সীমাবদ্ধতা বুজিবলৈ সক্ষম হওঁ। এই উপলব্ধিয়ে আমাক নিজৰ ওপৰত বিশ্বাস আৰু আস্থাৰ বীজ ৰোপণ কৰে। নীৰৱে থকাৰ শক্তিৰ মাজেৰে আত্মবিশ্বাসৰ উদ্দীপনাত আজোৰা হৈ জগতে আপোনাৰ আগত শিৰণত কৰিব। নাম্বাৰ 4, গভীৰ চিন্তা আৰু অন্তৰীক্ষণ। বন্ধুসকল, নীৰৱে থকাৰ শক্তিয়ে আমাক গভীৰ চিন্তা আৰু অন্তৰীক্ষণৰ ক্ষমতা প্ৰদান কৰে। যেতিয়া আমি নীৰৱে থাকোঁ, আমি চিন্তা চৰ্চাৰ এটা উচ্চ স্তৰৰ বাবে নিজক প্ৰস্তুত কৰোঁ। এই অৱস্থাত আমি সমস্যা আৰু চেঞ্জ হেৰুৱাব পাৰোঁ, যি প্ৰজ্ঞাৰ আলোকে আমাক উদ্ভাসিত কৰে। সেয়েহে অন্তৰীক্ষণৰ গভীৰতালৈ যাওক আৰু আপোনাৰ জীৱনৰ পূৰ্ণ সম্ভাৱনা উন্মোচন কৰক। নাম্বাৰ 5, শক্তিশালী সংযোগ আৰু সম্পৰ্ক। প্ৰিয় বন্ধুসকল, নীৰৱে থকাৰ শক্তি আমাক আনৰ সৈতে শক্তিশালী সংযোগ স্থাপন কৰিবলৈ সহায় কৰে। নীৰৱে থকাৰ মাজেৰে আমি আনৰ কথা মনোগ্ৰাহীভাৱে শুনিব পাৰোঁ, যিয়ে আনৰ সৈতে আমাৰ সম্পৰ্ক অধিক গভীৰ আৰু সজীৱ কৰে। ই আমাৰ আন্তৰিক সংযোগ বৃদ্ধি কৰে আৰু কথাৰ লৰাইৰ পৰা মুক্তি দিয়ে। সেয়েহে নীৰৱে থকাৰ শক্তিৰ জৰিয়তে আপোনাৰ সম্পৰ্ক আৰু সংযোগ সমৃদ্ধ কৰক। বন্ধুসকল, এই 5টা দিশ নীৰৱে থকাৰ শক্তিৰ অপৰিসীম সুফলৰ দৃষ্টান্ত। এই গুণৰ পূৰ্ণ সদ্ব্যৱহাৰ কৰি আমি আমাৰ জীৱনৰ সকলো ক্ষেত্ৰত এক নতুন উচ্চতা অৰ্জন কৰিব পাৰোঁ। সেয়েহে মনত ৰাখক, নীৰৱে থকাৰ শক্তি সকলোৰে সৈতে চমৎকাৰিতা সৃষ্টি কৰে। বন্ধুসকল, আজিলৈ এইখিনিয়ে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকৰ জীৱনত আগবাঢ়ি যোৱাত সহায় কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টোত এটা লাইক আৰু চেনেলটোক প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।